কাৰ মুখত ৰঙালী কাদৰিবলৈ উঠপ ৰাজ্যবাসী। সমান্তৰালভাৱে জালুকবাৰী লংকেশ্বৰত চলিছে বিহু আখৰাৰ অন্তিম পৰ্যায়। ৱেষ্ট পইণ্ট আৰ্ট এণ্ড স্কুলৰ আয়োজনত অনুষ্ঠিত হয় বিহু আখৰাৰ। আজি ৱেষ্ট পইণ্ট আৰ্ট এণ্ড ডান্স একাডেমীত মই উপস্থিত আছিলোঁ। শেষ দিনাখনৰ কৰ্মশালা, 7দিনীয়া কৰ্মশালা হ'ল তেওঁলোকৰ। আজি তেওঁলোকৰ লাষ্ট ডে আৰু এই লাষ্ট দিনাখন মই তেওঁলোকৰ অনুষ্ঠানটিত মঞ্চ উদ্বোধক হিচাপে উপস্থিত আছিলোঁ আৰু খুব ভাল এটা অনুষ্ঠান। আমাৰ কৃষ্টি সংস্কৃতিক ধৰি ৰাখিবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে আৰু কণ কণ ল'ৰা ছোৱালীসকলক নৃত্য কৰ্মশালা কাৰণে আহিছে, ইয়াতে শিকিবৰ কাৰণে আহিছে। প্ৰশিক্ষকসকলে ধুনীয়াকৈ শিকাইছে আৰু ক্ষীৰোজ দাৰ নেতৃত্বত এই কৰ্মশালাখন হৈছিলে। ধুনীয়া ঢোল বজাইছে তেওঁলোকে, ধুনীয়া নাচিছে সৰু ল'ৰা ছোৱালীখিনিয়ে। আচলতে তেওঁলোক আমাৰ গুৰি, গতিকে তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্ম আমাৰ, আৰু ভৱিষ্যতৰ প্ৰজন্মখিনি কেনেকৈ বিহুৰ কাৰণে উল্লাসত দেখি আমি খুবেই আনন্দিত। আমি ইয়াৰ পৰাই বুজিব পাৰোঁ যে ভেটি আচলতে মজবুত হ'লে আগলৈকে আৰু বহুত ভাল হ'ব আমাৰ সংস্কৃতিৰ কাৰণে, সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত। কাৰণ এতিয়া বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ আমাৰ সংস্কৃতি, আমাৰ যিবোৰ কৃষ্টি সংস্কৃতি এইবোৰ অকণমান বিপথে পৰিচালিত হৈ আছে। কিন্তু যদি এনেকুৱা অনুষ্ঠানবোৰ গাঁৱে ভূঞে নগৰে চহৰে আমি পাতিব পাৰোঁ, তেন্তে আমি আমাৰ উঠি অহা প্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰিম। আৰু ক্ষীৰোজ দাৰ ধুনীয়া এটা অনুষ্ঠান উপভোগ কৰিলোঁ আমি, ভাল লাগিছে। পশ্চিম গুৱাহাটীত 7দিনীয়া বিহু কৰ্মশালাৰ অন্ত পেলাই আজি বিহু তথা গীত মাতেৰে সামৰণি পেলাই উক্ত কৰ্মশালাৰ। স্কুলৰ 7দিনীয়া কৰ্মশালা আজি সামৰণি অনুষ্ঠান আৰু মোৰ উদ্দেশ্য হৈছে আমাৰ অসমীয়া জাতিটো আৰু অসমীয়া সংস্কৃতি, অসমীয়া বিহুটোক কেনেকৈ বিশ্বৰ দৰবাৰত চিনাকি কৰি দিব পাৰোঁ। আৰু আমাৰ অঞ্চলত এনেকুৱা সাংস্কৃতিক অনুষ্ঠান খুবেই কম আৰু সমাজখন বেলেগকৈ ধাৱমান হোৱা বুলি অনুভৱ হয়। সেই ক্ষেত্ৰত আমি অসমীয়া ল'ৰা ছোৱালীখিনিক কেনেকৈ আগুৱাই নিব পাৰোঁ, কেনেকৈ জাতিটোক আগুৱাই নিব পাৰোঁ, এই উদ্দেশ্য। অনুষ্ঠানত উপস্থিত থাকে বহুতো সংগীতপ্ৰেমী, সমাজ সচেতন লোকৰ লগতে কণ কণ শিশুসকল। এই অঞ্চলৰ পশ্চিম জালুকবাৰী অঞ্চলৰ এটি আগশাৰীৰ শিক্ষানুষ্ঠান, য'ত দীৰ্ঘদিন ধৰি চিত্ৰ কলা বিদ্যা আৰম্ভ কৰি ঘৰুৱা গীত মাতৰ প্ৰশিক্ষণ দি আহিছে। এইবেলিও তেওঁলোকে ক্ষীৰোজ মেধিৰ নেতৃত্বত 7দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছিলে। আজি এই অনুষ্ঠানৰ সামৰণি দিন আৰু সামৰণি দিনত থাকি পাই যথেষ্ট ভাল লাগিছে, কিয়নো এনেধৰণৰ কৰ্মশালাবোৰে আমাৰ নবীন প্ৰজন্মৰ মাজত আমাৰ থলুৱা যিবোৰ পৰিৱেশ কলা গীত মাত, আমাৰ সাহিত্য সংস্কৃতি প্ৰশিক্ষিতভাৱে আগবঢ়াই নিলে নিশ্চয়কৈ অনাগত সময়ত আমাৰ যিবোৰ গীত মাত, আমাৰ যিবোৰ থলুৱা কৃষ্টি সংস্কৃতি, এইবোৰ অদূৰ ভৱিষ্যতে সুন্দৰকৈ আগবঢ়াই নিয়াত আমাৰ জাতিটোৰ বাবে সহায়ক হ'ব। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক